তেখেতক শ্ৰদ্ধাৰে অলপ মৰম যাচিব বিচাৰিছোঁ। সকলো আশীৰ্বাদ কৰিব বুলি তেখেতৰ আমাক যুৱ জীৱনৰ প্ৰাথমিক আশীৰ্বাদ কৰিব বুলি আশা কৰিলোঁ। সভাৰ লগতে জড়িত কৰাই দিছোঁ, কাম কৰি থাকক। নিৰুক এদিন চেঙাপথাৰত লৈ আহিছিলোঁ এখন স্কুলৰ দায়িত্ব দি। সেইদিনাৰ পিছতে ইহঁত দুজনৰ 4 চকুৰ মিলন আছে। কেইদিনমান পলাই পলাই আৰে আৰে থাকিলে বিয়াৰ এসপ্তাহমান আগলৈকে থাকিল। যি কি নহওক মই খুব সুখ অনুভৱ কৰিছোঁ, কাৰণ তাইক একদম সৰুৰ পৰাই লৈ ফুৰিছোঁ মই। দুয়োগৰাকীকে দাম্পত্য জীৱনৰ শুভ কামনা জনালোঁ। আৰু আহি থকা দিনত সাংস্কৃতিক ক্ষেত্ৰখনত দুয়োগৰাকীয়ে খুব ভালকৈ লাগি যাওক। অকল স্বজাতীয় কামতটো লাগকেই, তাৰ উপৰিও আমাৰ যিবিলাক কাম আছে এই কামখিনি মনটো আৰু নিৰুই খুব সুন্দৰকৈ আগবঢ়াই লৈ যাব বুলি আশা ৰাখিলোঁ। এতিয়া বেছি কথা নকওঁ, কাৰণ আমি অনুষ্ঠান চাওঁ। ধন্যবাদ। দেবরা পূজা প্ৰথমতে আপোনাক বিয়াৰ শুভেচ্ছা জনালোঁ। যিহেতু যোৱাকালি আপোনাৰ শুভ বিবাহ ইতিমধ্যে সমাপ্ত হৈছে, আজি অভ্যৰ্থনা অনুষ্ঠান। আৰু অভ্যৰ্থনা অনুষ্ঠানত আপুনি যিহেতু বৰ্তমান আপোনাৰ কোচ সাজপুৰৰ ড্ৰেছ পিন্ধি আছে, লগতে কোচ সাজপুৰী সম্প্ৰদায়ৰ বিভিন্ন কৃষ্টি ইতিমধ্যে আহিছে। এই ক্ষেত্ৰত আপোনাৰ এই মনলৈ কেনেকুৱা ড্ৰেছত আপুনি কৰিছে বা যিখিনি কাম কৰিছে? আমাৰ যিহেতু পিছপৰা এটা জাতি, হয়, সেই জাতিটোৰ ভিতৰৰ কিবা যদি কাম কেতিয়াবা কৰিব পাৰোঁ, যদি আদৰ্শৰ দৰে আমি কিছুমান কাম কৰিব পাৰোঁ, আমি যদি নকৰোঁ কোনে কৰিব? আমাৰ কোচ-সাজপুৰ জাতিটোৰ লগতে বিভিন্ন জনগোষ্ঠীবিলাকৰো ঠিক যেনেকুৱাকৈ আমাৰ ড্ৰেছ পাতিকে ভিতৰ কৰি আমাৰ ৰীতি নীতি পৰম্পৰাবিলাক যেনেকৈ অটুট ৰাখে, তেনেকৈ আমাৰ কোচ-সাজপন্থী হিচাপে আমিও আমাৰ ৰীতি নীতি অটুটবিলাক আমি অটুট ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। লগতে মোৰ যিখিনি কৃষ্টি সংস্কৃতি বা আমাৰ গীত বাজনাখিনি আছে সেইখিনিও মই আমন্ত্ৰণ জনাইছোঁ। যিমানখিনি পাৰোঁ জাতিটোৰ হকে কাম কৰিব চেষ্টা কৰিছোঁ। লগতে মোৰ যুগ্ম জীৱনত মোৰ অৰ্ধাংগিনীৰ লগত আজি সকলোৰে মই আশীৰ্বাদ বিচাৰিছোঁ। আৰু মোৰ ৰাইজৰ আমাৰ সকলোকে যাতে মোক আশীৰ্বাদ দিয়ে তাৰ কাৰণে মই সেৱা নিবেদিছোঁ। যিহেতু আপোনাৰ অৰ্ধাংগিনী কৃষ্টিৰ লগত জড়িত, আপুনি অৰ্ধাংগিনী হিচাপে, অৰ্ধাংগিনী বুলি নকওঁ, শিল্পী হিচাপে ক'ম, আপুনি কেনেকুৱা অনুভৱ আজি এই দিনটো? বৈশ্যৰ ছোৱালী হয়, কিন্তু আপুনি কোচৰ ড্ৰেছত হয়। কিছু কোচৰ সংস্কৃতিৰ লগত সম্পূৰ্ণভাৱে জড়িত। আৰু জানিব পৰা মতে আপুনি এই কৃষ্টিৰ লগতে এখেতৰ লগত চিনাকি হৈছিলে। প্ৰথম চিনাকি ক'ত হৈছিলে? চেঙাপথাৰত। কিমান সুখী কিমান? বঢ়িয়া। দুয়োটাৰে এই যুগ্ম জীৱন সুখৰ হওক তাৰ কামনা কৰিছোঁ। ধন্যবাদ।